হেল্ল' এভৰিৱান, গুড মৰ্ণিং। চাওকচোন, আজি ৰাতিপুৱা টোপনিৰ পৰা উঠি এইটো কি লৈ আহিলে। ইমান ডাঙৰ ৰাজহাঁহ এটা লৈ আহিলে। এইটোতো এতিয়া কাটিব কৈ আছে। মই জল্দি ঘৰৰ কাম যি আছিল সেয়া কৰি আছোঁ। মিছাক পঢ়াত বহিছোঁ, কাপোৰ মেচিনত দিছিলোঁ। এইফালে ৰ'দো উঠি গৈছে, ধানো মেলি দিলোঁ। ঠাণ্ডা দিনৰ ৰ'দ বেছি সময় নাথাকে, সেইকাৰণে আজি ৰ'দ উঠিছে। আগতেকৈ ধানকেইটা মেলি দিলোঁ। এতিয়া আকৌ হাঁহটোৰ ওচৰত যাব লাগে। এইটো আহি গ'লোঁ হাঁহ কৰিবলৈ। আদা শেষি হৈছে লোৱা। এতিয়া অলপ পুৰি আছোঁ, পুৰি বাচি ল'ম। প্ৰায় 2-3 ঘণ্টা লাগি গ'ল হাঁহটো বাচি লওঁতে। এতিয়া আহি গ'লোঁ ৰান্ধিবলৈ। এয়া কাটি বাচি লৈছোঁ। প্ৰথমে মিঠাতেল দি দিছোঁ। এতিয়া এলাচি, দালচেনি, তেজপাত দি মাংসখিনি দি দিছোঁ। পিঁয়াজ আৰু নহৰু দি দিছোঁ। নহৰুকেইটা অলপ খুন্দনাত খুন্দি লৈছোঁ। এতিয়া জলকীয়াৰ গুড়ি, হালধিৰ গুড়ি আৰু জিৰাৰ গুড়ি দি দিম, নিমখ দিম। মই এনেকৈ চিম্পুলকৈ ৰান্ধি আছোঁ, ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মই কেনেকৈ ৰান্ধোঁ। এইটো লৰাই থৈ দিম ঢাকি। এইটোৰ পৰা পানী ওলাব। পানী ওলালে আকৌ ভালকৈ ভাজি ল'ম। তেল নোলোৱালৈকে ভালকৈ ভাজি ল'ম। এয়া অলপ পানী ওলাই আছে, মাজে মাজে আকৌ লৰাই দিছোঁ, লাগি নাযায়। লাগি ধৰিলে আকৌ গোন্ধাব, খোৱাত বেয়া হ'ব। যথেষ্ট পানী ওলাইছে। এইখিনিতে ভালকৈ শুকাই ল'ম। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগে, আপোনালোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো হাঁহৰ মাংস বহুত ডাঠ থাকে, বেছি সময় লৈ ৰান্ধিব লাগিব। ভালকৈ নিসিজিলে আকৌ ভাল নালাগে। এতিয়া গৰম মছলা আৰু আদা পেষ্ট দি দিছোঁ। গৰম মছলা পেষ্ট আৰু আদা পেষ্ট দুটাই দি লৰাই দি দিছোঁ। অলপ ক'লা হ'ব ধৰিলে পিছত পানী দি দিম। এইটো হৈ গ'ল। এতিয়া গোটা নহৰু 3-4টামান দি দিলোঁ। হাজবেণ্ডে এনেকৈ খাই ভাল পায়, গোটা নহৰু দিলে। এনেকৈ দি দিলোঁ। প্ৰায় 12-1 বাজি গৈছে, তেওঁলোকে ৰন্ধাই শেষ হোৱা নাই। ইফালে মই ভাত বহাই দিছোঁ, দালি ৰান্ধিছোঁ আৰু ভাজি বনাইছোঁ। আলু ভাজি বনাইছোঁ। সিজাবিলাক নাখায় বেছি, তাৰ কাৰণে আলু ভাজি বনাইছোঁ। হৈয়ে গ'ল তৰকাৰী মোৰ। এতিয়া গেছটো চিমত থৈ দিম। অলপ থৈ দিলে তেলখিনি ওপৰত ওলাই আহিব। হৈ গ'ল তৰকাৰী। কেইটামান পাপৰো ভাজি লৈছোঁ। যিহেতু চানডে দুপৰীয়া এসাঁজ ভালকৈ হাজবেণ্ডে ঘৰত খাব পাৰে, সেইকাৰণে দিছোঁ। এতিয়া মই গা ধুই আহি গ'লোঁ। আহি ভাত ৰেডি কৰিলোঁ। হাজবেণ্ডৰ কাৰণে ভাত বাঢ়ি আছোঁ। বেছি নাখায়, অলপেই খাব মাংস। আগৰ পৰাই কৈছে মই ইমান বেছি মাংস নাখাওঁ। হাজবেণ্ডে খাই আছে। তেওঁ সুধিছিলোঁ কেনেকুৱা হৈছে, বহুত টেষ্টি হৈছে বুলি কৈছিল। আৰু এতিয়া খাই অলপ জিৰণি লৈ মিছাক লৈ গৈছোঁ টিউশ্যনলৈ। চাইছেনে, এইটো আমাৰ পুখুৰী। এইফালে গৈ আছোঁ, এইফালে শ্বৰ্টকাট ৰাস্তা দি যোৱা নাই। আকৌ ঘৰত আহি মুৰ্গীকেইটাক খুৱাব লাগিব। খুৱাই চুৱাই মিছাক কিবা এটা খুৱাইছোঁ সন্ধিয়া টাইমত। চিজা খেলি আছে তাৰ পাপাৰ লগত, আৰু মিছা পঢ়ি আছে। তাইৰ যিহেতু এক্সাম। আজি ভিডিঅ'টো ইমানলৈকে। থেংক ইউ।